সন্ধিয়াবোৰ নাথাকিবিচোন ৰাতি শুৱা বহুত দেৰি মইতো একেলগে শুইছোঁ মইনো ক'ৰ সন্ধিয়াতে শুইছোঁ ইমান দেৰিলৈকে শুই থাকিলে কেনেকৈ হ'ব প্ৰীতম ঋষভে মই এতিয়ালৈকে যিখিনি এক্সাৰচাইজ কৰিলোঁ তই শুই থাকোঁতেই যাব আৰু কমখন এক্সাৰচাইজ কৰিলেনে বাৰু ৰাজু তই তোৰ চাগে খুব ভাগৰ লাগিছে ন চাইতো আছোঁ চাই থকাটো এটা কাম কোনোবা এদিনা বডিত এক্সট্ৰা পাৱাৰ এটা আহি যাব ময়ো আৰম্ভ কৰি দিম আৰু ঐছা তই যি পাব ভাবি থাক মোক অকণমান শান্তিত শুবলৈচোন প্লিজ শুই থকা শিয়ালে কিন্তু হাঁহ ধৰিব নোৱাৰে তই হেনো আজি কাৰোবাক লগ ধৰা কথা আছিল ওলা ভাল মনত পেলাই দিবি পাহৰি গৈছিলোঁ তই বৰ ভাল দেই মানুহটো দেই খোজ দু খোজ আৰু বহু খোজ খোজ দু খোজ আৰু বহু খোজ হাতে হাত তোৰ মোৰ হিমালয় হৈ তোৰ হাঁহিত ভাগে পুৱতি নিশাৰ সুৰ হিমালয় হৈ তোৰ হাঁহিত ভাগে পুৱতি নিশাৰ সুৰ চিনাৰ দৰে উৰিব খোজে আকাশৰ সীমনা ভেদি হাই প্ৰীতম হাই ক্লাছ নাই নেকি আছিলে মই কিবা কাম এটাত আহিলোঁ অঁ ঠিক আছে তেতিয়াহ'লে তুমি আহি থাকিবা সেই নাই 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 হৈ গ'ল কামটো কথা এটা সুধোঁ সোধা সেইদিনাখন যে কপালত দুখ পাইছিলা কেনেকৈ দুখ পাইছিলা সেইবোৰ বহুত কথা কলেজ আহিয়ে বৰ বেয়াকৈ ফচি গ'লোঁ অঁ তাৰমানে সেইদিনাখন ৰেগিঙত মাৰপিট কৰা কথাটো সঁচা অঁ সেই অত্যাচাৰ মোৰ ওপৰতে হৈছিলে কি কৰিবা আৰু দিন বেয়া আছিলে ইছ ৰাম হোষ্টেলত কথাবোৰ ওলাইছে নহয় ছিনিয়ৰ বাহঁতে কৈয়ে আছে ল'ৰাকেইটা বোলে বৰ বেয়া কাজিয়া কৰিয়ে থাকে চাওঁ কপালৰ ঘাঁখিনি ভাল হ'লনে মই কেতিয়াবা ভাবোঁ বুজিছা মই অসমখনত থাকিবই নালাগে আচলতে কি আছে অসমখনত মুম্বাই ফালে থকাতে ভাল আছিল নেকি মানে তোমালোকে নাজানা নেকি মইতো 2 বছৰ মুম্বাইত আছিলোঁ এই চেষ্টো মুম্বাইতে কৰা তুমি মুম্বাইত এফেছ পঢ়িছা অঁ তো মোৰ ৰুমটো একদম চল্লু ভাই ৰুমৰ একদম কাষতে আছিলে অ' সঁচা অঁ 200% সঁচা ৰাতিপুৱা সদায় চল্লু ভাই আগে আগে গৈ থাকে মই পাছে পাছে গৈ থাকোঁ চল্লু ভাই কেতিয়াবা পাছে পাছে গৈ থাকে মই আগে আগে গৈ থাকোঁ অ' তোমাৰ লগত কথা পাতেনে কেলে নাপাতিব মোৰ লগত কথা পাতে আকৌ চল্লু ভাই মোৰ লগত কথা নাপাতিব অঁ আমি গৈ গৈ দুয়োটাই হৈ একেখন হোটেলতে চাহ খাওঁগৈ তাতে ৰাতিপুৱা চাহ কাপ চল্লু ভাই প্ৰায়ে কয় তুমি ফিল্ম ইণ্ডাষ্ট্ৰীলৈ গুচি আহা জুই লাগি যাব ইমাননো হেণ্ডচাম ল'ৰা মুম্বাইত ক'ত আছে তেনেহ'লে নগ'লা কিয় ক'লৈ বলিউড পাৰিলোহেঁতেন ইচ্ছা কৰাহেঁতেনতো মই যাবই পাৰিলোহেঁতেন চব যদি বলিউডলৈ গুচি যায় এই অসমখনত কোন থাকিব চল্লু বাহঁতে সেয়াকে কৰি চলি আছে খাই থাকিবলৈ দিয়াচোন মই এইবোৰ দিগদাৰ নকৰোঁ বেয়া লাগে নহয় অ' তাৰমানে তুমি চল্লু ভাই পেটৰ ভাত মৰে বুলিহে নগ'লা সেইটোৱে আৰু ঐ অ' আৰু কিমান আছে তোৰ লিখিবলৈ বহুত আছে অ' ইমানবোৰ নোট দিছে মোৰ 2 পেজে আছে দেই হ'বই আৰু সোনকালে লিখ ক'ৰবাত যাবি নেকি তই আজি অঁ লাইব্ৰেৰীলৈ যাব লাগে অঁ আমাৰ ডিপাৰ্টমেণ্টত কিতাপবোৰ নাপায় নহয় তহঁতৰ ডিপাৰ্টমেণ্টটো ভাল আমিহে য'ত ত'ত ঘূৰি ফুৰিব লাগে ঐ ঐ ঐ খোৱা কোন আহিছে চা হাই কবিতা হাই ডিম জিম হাই ক'ৰবা আলেলি পিছে
কেণ্টিনলৈ গৈছিলোঁ বিভু বিভু বাৰ্থডে পাৰ্টি আছিল পাৰ্টিটো কৰি আহিলোঁ তোৰহে ভাল আৰু দে আজি ইয়াত কাইলৈ তাত চবতে নাযাওঁ নহয় বুজিছ নাই সি জোৰ কৰিলতহে গৈ আহিলোঁ তাইক চবেই জোৰ কৰে অ' ঐ শুন না বৰঠাকুৰ ক্লাছবোৰ কৰি আছ নহয় ন আমি চব ক্লাছে কৰোঁ পিছে তোকহে ক্লাছত দেখিবলৈ নাই ন এইকেইদিন বৰ ব্যস্ত আছিলোঁ দে না নোটটো প্লিজ অ'চা তাই ক্লাছ নকৰে নোট আকৌ মই দিম দে না প্লিজ আজি কাৰণে দে কাইলৈ পৰা ক্লাছ কৰিম কাইলৈ মোৰ মৰ্ণিঙত ক্লাছ আছে যি লিখ ৰাতি লিখিবি লৈ যা অ'কে ডাৰ্লিং থেংক ইউ মোৰ মানে টেকেৰ লগত এফালে যাবলগীয়া আছে যাওঁ দেই বাই বাই যা খালি মোৰ নোটখন ভালকৈ ৰাখিবি আকৌ। টেনশ্যন নল'বি হ'ব দে বাই বাই আজি বা ক'ত খাবলৈ যায় নাজানো মোৰ বহীখন নেহেৰুৱালেই হয় পাই হয় দে এইজনী নাই হোৱা ৰ লিখ অকণমান আছে গছে গছে পাতি দিলে ফুলৰে টেঙাই চবে। সৰাই কি আৰে চাহ পেটা খোৱাৰ পিছত এইবোৰ শুনিব পাৰি নেকি বেলেগ লগা আহ আহ ওলাই আহ সজাগ জনতা আহ আহ ওলাই আহ এতিয়া আমি ক'ৰবাত যুদ্ধ কৰিবলৈ যাম নেকি কিবা এটা কবিতা এটা গাওঁ নেকি তহঁতৰ হৈছে কি ঐ MBA ই কিন্তু খুব ভাল গান গায় মেহফিল একদম জমাই দিব পাৰিব গোৱা গোৱা এটা এটা ঐ ৰঙা নীলা চাতিলৈতো গা অঁ মজা হ'ব ৰঙা নীলা ছাতি লৈ নয়ন দাজা কলেজলৈ ধকে ধক জুনিয়ৰ কপে থকে থক নীলা ছাতি লৈ নয়ন দাজা কলেজলৈ ৰঙা নীলা ছাতি লৈ নয়ন দাদাই কলেজলৈ মিঠা মিঠা বুন্দিয়া নয়ন দা আমাৰ ধুনীয়া বৰষুণত লাগে ছাতি সেইটো নয়ন নে হাতী এই ৰঙা নীলা ছাতি লৈ নয়ন দাজা কলেজলৈ কেৰাহীত কি তুলি থোৱা আছিল বাৰু অঁ মাংস আছিল সেই সোপা মাংস হৈ আছেনে সোপা গোটেই সোপা দিলে চাগে বুজিছে মাংস গোটেই সোপা দিলে খাবা আৰু এসোপা আজি ধেৎ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যে আমাৰ কলেজখন সংস্কৃতিৰ লগতে নহয় ক্ৰীড়াৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া আৰু এইকাৰণে বিভিন্ন সময়ত বিভিন্ন খেল আমাৰ কলেজত আয়োজন হৈয়ে থাকে আৰু সেইকাৰণে অহা 20 তাৰিখে এখন প্ৰতিযোগিতামূলক ৰচিতনাৰ খেল বয়জ হোষ্টেল আৰু গাৰ্লছ হোষ্টেলৰ মাজত আয়োজন কৰিছোঁ আৰু তোমালোক সকলোৰে উপস্থিতি আৰু যোগদান বাধ্যতামূলক হ'ব লাগিব ছোৱালীৰ লগত খেলিম সেই লাজহে লাগিব ছোৱালীবোৰেনো আমাৰ লগত পাৰিবনে ছাৰ আৰে তোমালোকৰ এইটো মনোভাৱৰ কাৰণেইটো খেলখন আয়োজন কৰা হৈছে ল'ৰা ছোৱালী সমান বুলি কিয় ভাবিব নোৱাৰা হাঁহিবলৈ দিয়ক ছাৰ যিমান হাঁহে হাঁহিবলৈ দিয়ক খেলৰ দিনা উত্তৰ পাই যাব চাই ল'ম নয়ন খেল 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 বোলো খেলিবা নেকি ৰ তহঁতি ভবাৰ দৰে কথাবোৰ ইমান সহজ নহয় খেল খেলিবলৈ অকল গাৰ জোৰে নহ'ব বুদ্ধিও লাগিব বুজিছ কেতিয়াবা এই বুদ্ধি নথকাৰ বাবে খেলবোৰ হাৰিবলগীয়া হয় হে নয়ন দা হে আপুনি কেলৈ চিন্তা কৰিছে মই স্কুলৰ দুবাৰকৈ বেষ্ট প্লেয়াৰ আছিলোঁ আৰু এইটো এইটো কিবা খেল হ'লে এনেকৈ ধৰি টানি গিৰাই দিম 1 ঘণ্টা এক্সাৰচাইজ কৰি
যদি ছোৱালীকেইজনী হৰুৱাব নোৱাৰোঁ কেনেকৈ হ'ব কচোন? তাকেহে দেই। ঐ ৰাজু, কাইলৈৰ পৰা তই মোৰ লগত এক্সাৰচাইজ কৰিব লাগিব। ঠিক আছে ঠিক আছে। এটা কাম কৰোঁ, কাইলৈ পৰা এক্সাৰচাইজটো মই কৰি দিওঁ। বহুত দিন খেলটো খেলা নাই মানে, এক্সাৰচাইজটো এবাৰ কৰি লওঁ, তাৰপিছত খেল চাবা। আকৌ চবেই কৈছে দেখোন হেৰি নয়নদা কেপ্টেইন হ'ব। ই কেপ্টেইন হ'ব পাৰে নেকি? টিম এটা মেনেজমেণ্ট কৰাটো ইমান সৰু কথা নহয়, বুজিছা নাই? মই মেনেজ কৰিম। কিন্তু হ'ব দে, কেপ্টেইন সি হ'ব। মই বাৰু তহঁতৰ লগত থাকিম দে, হ'ব। হ'লি নাই? হ'লি নহয়? হা? সেইকাৰণেতো ল'ৰাবোৰক দেখিব ন ছোৱালীবোৰক সদায় তলত ৰাখে। কথাটো কিন্তু সঁচা, আমিনো ক'ত তেহেঁতৰ লগত খেলিব পাৰোঁ? আমাৰ গাতনো ক'ত ইমান জোৰ আছে, হাৰিমেই এনেও। তহঁতি এতিয়া মনটো পেলাই দিলে কেনেকৈ হ'ব? আৰু আমি কিয় নোৱাৰিম? আমি পাৰিমেই। অঁ পাৰিব লাগিব, পৃথিৱীত কৰিব নোৱাৰা কাম কি আছে? অঁ ৰিমজিম বা তুমি কিন্তু আমাৰ কেপ্টেইন হ'ব লাগিব। ঠিকে কৈছে তাই। আৰু তোৰতো খেলৰ ওপৰত এটা আইডিয়া আছে ন, তই এবাৰ কেপ্টেইন হ'বই লাগিব। অঁ বঢ়িয়া হ'ব। মেম এতিয়া আদেশ কৰক, আমি নিজকে কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ। ৰচোন মই তহঁতক কথাটো কৈছিলোঁহে, তহঁতি একেবাৰে মোক কেপ্টেইনেই বনাই দিলি। আৰু মই এইবোৰ কেপ্টেইন চেপ্টেইন হ'ব নোৱাৰোঁ দেই। কেপ্টেইন বেলেগত পাত, মই খেলিমহে। নহ'ব, কেপ্টেইন তুমিয়ে হ'ব লাগিব। অঁ তুমিয়ে হ'ব লাগিব। তেনেহ'লে আজি আমি 4টা বজাত লগ হ'ম। আজিৰ পৰা প্ৰেক্টিছ ষ্টাৰ্ট। জয় বজৰংবলী, জয় বজৰংবলী, জয় বজৰংবলী, ফ'ল' মি। চাৰিটা বজাত সকলোবোৰ ফিল্ড পাবগৈ লাগিব। আৰু এইকেইদিন খুব ভালকৈ এক্সাৰচাইজ কৰিব লাগিব। আৰু এইকেইদিন অকণমান খানাটো হেভি হ'ব লাগিব, ঠিক আছে? জয় মাতা দি। বঢ়িয়া, আহ। পৰিল বোলে। বুন্দিয়া কি ভুজিয়া, ভুজিয়া কি বুন্দিয়া, বুন্দিয়া কি ভুজিয়া, ভুজিয়া কি হ'ব বৈ, বেছি দুখ পাইছ নি? ধৰচোন ধৰ। অঁ বৈ, চাওঁ। অঁ বৈ, আহ মই ফোন এটা কৰি লওঁ ৰ। তই অকণমানহে দুখ পাইছ, ইমান সহজতে তহঁতি হাৰ মাৰিলে নহ'ব। কিন্তু আমি এনেই কষ্ট কৰি থকা নিচিনা লাগিছে। ল'ৰাবোৰক আমি কেনেকৈ হৰুৱাম বাৰু? কিয় নোৱাৰিম, পাৰিব লাগিব। অথনি এই দুখ পাওঁতে তেহেঁতি যিদৰে হাঁহিছিল, জিলমিল বাই নৰখোৱাহেঁতেন দিলোহেঁতেন ঠিকছে। কথাবোৰ কাজিয়ালৈ যাব নালাগে, আমি ফূৰ্তিহে কৰিছোঁ, জাষ্ট ফান। আৰু এই পংখী কেলৈ নাহিলে? তাই ক'ত গ'ল? তাই অথনি প্ৰেক্টিচলৈও নাহিলে, কি হ'ল তাইৰ?
কি হ'ব আৰু কেপ্টেইন নোপোৱাৰ খং আকৌ কথাটো বেয়া হৈছে তাই যদি কেপ্টেইন হ'বলৈ মন আছিলে তাই আগতেই ক'ব লাগিছিলে নালাগে দেই পংখীবা কেপ্টেইন হ'লে মই কিন্তু নেখেলোঁ দেই কিয় কলেজলৈ অহাৰ পৰা পংখীবাৰ পৰা যিখিনিহে কষ্ট পাইছোঁ আতিছে আৰু নালাগে মই যে ৰুমটো কেতিয়া চেঞ্জ কৰোঁ সেইটোহে চাই আছোঁ ভাল কামোৰখন পাই আছোঁ আৰু দেই আৰু নালাগে পংখীবা কেপ্টেইন হ'লে খেলিবি আৰু হ'ব দে মিতালী তই তাক ভিতৰলৈ লৈ আহ মই ডক্টৰক ফোন কৰোঁ আহ আমাৰ কিন্তু এনাৰ্জি কম হৈছে আৰু পংখীক কিন্তু আমাক লাগিবই এটুকুৰা লোহা আমাকো লাগিব আজি যেনে তেনে আমি পংখীক মেনেজ কৰিবই লাগিব ঠিক আছে কৰিব লাগিব ব'ল এতিয়া আহ আহ বাহ একদম ফিট ফাট দেখোন কি ফিট ফাট দেখিলি ঠাট্টা কৰিছ মানে হেট কিয় ঠাট্টা কৰিম খেল কেইটাত আছে ইহ সি নাজানে হেজনী বাচা তিনিটাত আকৌ ঐ খেলিব লাগিব তেনেহ'লে অঁ খেলিব লাগিব কিন্তু তহঁতি খেলিলে আমিনো ক'ত জিকিম আমিতো হাৰিমে ন তেনেকুৱা কথা নহয় মই ইয়াক আগতেই কৈছোঁ শত্ৰুক কেতিয়াও দুৰ্বল বুলি ভাবিব নাপায় ঐ আমি লাজ পাম নেকি বাৰু হেট কিয় লাজ পাবি জিকিবি তহঁত অল দ্য বেষ্ট থেংক ইউ তহঁতলৈ শুভেচ্ছা থাকিল দেই মোৰ ফালৰ পৰা অল দ্য বেষ্ট হা কেপ্টেইন কেপ্টেইন মইহে কেপ্টেইন তই নি আচ্ছা আমাৰ এইজনী কেপ্টেইন হাই ৰিমজিম অল দ্য বেষ্ট থেংক ইউ জিকিবা তোমালোক আমি অঁ ঠিক আছে ঠিক আছে বাই বাই কি হ'ল আহ ৰেডি 1 2 3 গো শিলার দরে উড়িব খোজে শিলার দরে উড়িব খোজে আকাশৰ সীমনা ভেদি ক'ত যেন মই পাওঁ নীল আকাশ উৰিব খোজে মোৰ এই মন উৰিব খোজে মোৰ এই মন উৰি যাম তোৰ সতে উৰণীয়া মনে গণে সময় দেউকা ভাঙে বিস্ফোরণ ধোঁয়া উড়ুয়ার তনাদ শিলার দরে উড়িব খোজে এখোজ দুখোজ আৰু বহু খোজ